আজি হঠাৎ পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ চিটি বাছৰ অভাৱ ঘটিছে। গুৱাহাটীৰ চিটি বাছবোৰ কলৈ গ'ল কিছু তথ্য আমি আপোনালোকক দিব বিচাৰিছোঁ। গুৱাহাটীত সোমবাৰে চিটি বাছৰ ব্যাপক হাৰত অভাৱ ঘটিছে। যাত্ৰীসকল সাংঘাতিক হাৰাশাস্তিৰ সন্মুখীন হৈছে। লগে লগে প্ৰশ্ন হৈছে চিটি বাছবোৰ কলৈ গ'ল। ভোট গ্ৰহণৰ বাবে প্ৰশাসনৰ ফালৰ পৰা ব্যাপক হাৰত বাছ অধিগ্ৰহণ কৰা হৈছে। গতিকে আজি পুৱাৰ ভাগত বা দিনটো এই চিটি বাছ আছিল। মঙলবাৰে দিনটোত অনুৰূপ ধৰণৰ বাছৰ নাটনি ঘটিব, কিয়নো মঙলবাৰৰ দিনটোত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। এই বাছখন প্ৰশাসনে ব্যৱহাৰ কৰিছে। গুৱাহাটীৰ বাছ প্ৰশাসনে বৰপেটা লোকসভাৰ কামতো ব্যৱহাৰ কৰিছে। বৰপেটাৰ পৰা গুৱাহাটীৰ পৰা বাছ লৈ যোৱা হৈছে। AIDFৰ ফালৰ পৰা গুৱাহাটীৰ 67খন বাছ ভাড়াত লোৱা হৈছে। আজি 67খন বাছ AIDFৰ ফালৰ পৰা ভাড়াত লোৱা হয়। হাতীগাঁও অঞ্চলৰ পৰা 67খন বাছত ব্যাপক হাৰত শ্ৰমিক লৈ যোৱা হয় ধুবুৰীলৈ। নিজাববীয়াকৈ এই ব্যৱস্থা কৰিছে AIDFে। ধুবুৰীত এই ভোটাৰ শ্ৰমিকসকলে গুৱাহাটীত কৰ্মৰত অৱস্থাত আছিল। এইসকল ধুবুৰীৰ ভোটাৰ কিন্তু থাকে গুৱাহাটীত। ভোটাদান কৰাৰ উদ্দেশ্যৰে AIDFে এওঁলোকক লৈ গৈছে ধুবুৰীলৈ নিজস্ব বাছৰে। বাটত তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰা হৈছে। এইসকল শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালে AIDFক ভোট দিব বুলি আশা কৰা হৈছে। এই ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে AIDFে। গুৱাহাটীৰ পৰা ব্যাপক হাৰত শ্ৰমিক বৰপেটা আৰু ধুবুৰীলৈ আজি ৰাওনা হোৱা দেখা গৈছে।